বীৰ লাচিত সেনাৰ প্ৰাক্তন কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰবীত্ৰ গগৈ ককাইদেউ আজি আমাৰ দলত যোগদান কৰিছে। মই আমাৰ দললৈ তেখেতক আদৰণি জনাইছো আৰু আশা কৰিছো আমি একেলগতে জাতীয়তাবাদৰ কাৰণে কাম কৰিব পাৰিম। শিৱসাগৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুনিন টাই ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছেহি। মুনিন টাই ডাঙৰীয়া আমাৰ এই অঞ্চলৰ এজন প্ৰবীণ কংগ্ৰেছী যোগেশ্বৰ টাই ডাঙৰীয়াৰ পুত্ৰ আৰু আলফাই গুলীয়াই হত্যা কৰিছিলে তেখেতৰ দেউতাকক ৰত্নেশ্বৰ কলিতাক। প্ৰবীণ কংগ্ৰেছী তেখেতৰ ল'ৰা মৃদুল কলিতা আমাৰ দলত যোগদান কৰিছে। মোৰ কাৰণে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাজ্যৰ দলৰ সভাপতি হিচাপে সৌভাগ্যৰ কথা যে মই এটা শ্বহীদ পৰিয়াল যাক কংগ্ৰেছ কৰাৰ কাৰণে কেৱল গুলীয়াই হত্যা কৰিছিলে তেওঁলোকৰ পৰিয়ালটোক আমি আজি পাইছো আৰু এটা অত্যন্ত পুৰণি কংগ্ৰেছ পৰিয়াল তাই পৰিয়ালক আমি আজি পাইছো। গৌৰীসাগৰ ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক আছিলে, সাধাৰণ সম্পাদক আছিলে, তেখেতে আমাৰ দলত যোগদান কৰিছে। মই দুইজনকে আমাৰ দলত আদৰণি জনাইছো আৰু অচিৰে তেখেতসকলক আমি দলৰ দায়িত্ব প্ৰদান কৰিম বুলি ঘোষণা কৰিছো। আমাৰ পুৰণি আমগুৰি সমষ্টিৰ আৰু নতুন শিৱসাগৰ বিধানসভা সমষ্টিৰ আফলিটিং পঞ্চায়তৰ যথেষ্ট সংখ্যক মহিলা আমাৰ দলত যোগদান কৰিছে। এই বাইদেউ অসম গণ পৰিষদৰ মহিলা পৰিষদৰ আঞ্চলিকৰ সভানেত্ৰী আছিলে, আগত প্ৰাক্তন আছিলে, তাৰপিছত কেইবাগৰাকীও অসম গণ পৰিষদৰ কেইবাগৰাকীও কংগ্ৰেছ দলৰ লগত যুক্ত আছিলে। বাকীখিনি আমাৰ আই মাতৃসকল গোটেইবিলাকে আমাৰ দলত আজি যোগদান কৰিছে। ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকক সকলোকে মই আদৰণি জনাইছো। মই আপোনালোকক এটা কথা সুধো, মই যিধৰণে বিধানসভাত আপোনালোকৰ কাৰণে অসমৰ মানুহৰ কাৰণে মাত মাতো, আপোনালোকে সঁচাকে চাই নে নাচাই? মোৰ ভূমিকাটো ঠিকে আছে নে? ঠিকে আছে। আৰু মই সমষ্টিৰ কাৰণে যিধৰণে লাগি থাকো, মানুহৰ কাৰণে ইটো সিটো প্ৰত্যেকটো কাম মই চবৰ কাৰণে কৰিবলৈ চেষ্টা কৰো। আপোনালোকক মই যিমানখিনি পাৰো মোৰ পিনৰ পৰা সহায় কৰি আপোনালোকৰ যিখিনি সমস্যা আছে জনাব আৰু মই সকলোখিনি এটা এটাকে যিমান পাৰো সমাধান কৰিবলৈ চেষ্টা কৰিম দেই। অখিল গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰাজ্যৰ দল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰাজ্যৰ দল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, ৰাজ্যৰ দল জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ।